ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, সাপের নাগরিক মঞ্চ জিন্দাবাদ। আমার নাম শ্রী অজয় সিংহ, মই 10 নং ওয়ার্ড কমিশনার। আপনি কোন? আমার নাম সঞ্জয় মেধি, 1 নম্বর ওয়ার্ড। নমস্কার, মোৰ নাম সাহিত্য সরকার, 7 নম্বৰ ওয়ার্ড। অতি দুখ আৰু পৰিতাপৰ বিষয় যে আমি চাপৰ ৰাইজে যিটো সপোনতো ভবা নাছিলো, সমূহ ৰাইজে ইমানবোৰ ৰাইজে লগ লাগি শৰৎ চন্দ্ৰ সিংহ থকা দিনৰে পৰা ইয়াত মদৰ দোকান নহ'ব বুলি এইটো স্পষ্ট লিখিতভাৱে আমাৰ ইয়াত দিয়া আছে। টাউন কমিটি আমাৰ ইয়াত ৰেজলিউশ্যন আছে, টাউন কমিটি চাব। তেনে ক্ষেত্ৰত আজিলৈ কোনে সাহস কৰা নাই। এই উপ পৌৰপতি মনা নাগ মানে অৰুণ কুমাৰ নাগ, তাৰ ইমান সাহস হৈছে, সি কি কৰিছে তাৰ এক্সিকিউটিভ মেম্বাৰবিলাকক কৌশলগতভাৱে চহী কৰাই সি NOC প্ৰদান কৰি নিজৰ ল'ৰাৰ নামত মদৰ দোকান খুলিব ওলাইছে। হঠাৎ আমি যোৱাকালি যেতিয়া গম পালোঁ যে মদৰ দোকান সি অপেনিং কৰিছে, তেতিয়া আমি যাই কিনে ঘেৰাও কৰিছোঁ আৰু মদৰ দোকান বন্ধ কৰিছোঁ। আমাৰ ৰাইজৰ উপস্থিতি, লগতে এক্সাইজ ইন্সপেক্টৰ উপস্থিতি, আমাৰ চাপৰ প্ৰশাসন বিষয়া আছিল, তেখেতৰ উপস্থিতিত এই দোকান বন্ধ কৰা হৈছে। সেই উদ্দেশ্যে আজি তাৰিখ পৌৰসভাৰ সন্মুখত আমি অৱস্থান বিক্ষোভ আৰম্ভ কৰিছোঁ। এইটো কাৰণে আৰম্ভ কৰিছোঁ, অনতিপলমে আমি আজি ডেডলাইন বান্ধি দিম। এই ডেডলাইনৰ ভিতৰত যদি মদৰ দোকানৰ লাইচেঞ্চ যদি কেঞ্চেল কৰা নহয়, তেনেহ'লে আমি বৃহৎভাৱে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ কাৰণে আমি সদায় প্ৰস্তুত থাকিম। আৰু আমাৰ লগত অকল নাগৰিক মঞ্চৰ লগত কোন আছে? সমূহ ৰাইজ আছে, দল সংগঠন আছে, ছাত্ৰ ছাত্ৰী সকলোৱে আছে। গতিকে এইবাৰ অৰুণ নাগ মদৰ চোৰ, মদৰ ব্যৱসায়ী, দালাল, এইবাৰ সাৱধান। এইবাৰ তাৰ মদৰ দোকানো উচ্ছেদ হ'ব, প্ৰয়োজন যদি হয় ৰাইজৰ মাজতে তাক সম্পূৰ্ণভাৱে ইয়াৰ পৰা টালি টোপোলা বান্ধি ইয়াৰ পৰা খেলাই দিয়াৰ কাৰণে আমি সদায় প্ৰস্তুত থাকিম। আৰে মূৰত ধৰিছে মানে এনে BA পাছ, BA পাছ। এইটো এই কথাত নলেজ নাই, জ্ঞান নাই যে শৰৎ চন্দ্ৰ সিংহ আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জননেতা, তেখেতে মুখেৰে কৈ গৈছে কোন মহৰ হাল হলে তাৰ সাহস ক'ত পালে, কিহৰ কাৰণে, তাক টকাৰ কাৰণে কিয় দম নাছিল কালি ওলাই আহিবৰ কাৰণে ৰাস্তাত? কালি যে দমেই আছিল, ইমানে যদি তাৰ প্ৰশাসন হাতত আছে, তাত যদি DC হাতত আছে, কোনোবা হাতত তাৰ দম কিয় নহ'ল কালি ৰাইজৰ মুখত ওলাই কেনে ক'বৰ কাৰণে যে মই খুলিছো তোমালোকৰ কৰিব নেকি? কিয় দম নহ'ল? চোৰৰ নিচিনাকে কিয় পলাই গ'ল? দম আছে, ওলাই আহা। তোৰ নিচিনা মনা নাগক অৰুণ নাগক বদিউজ্জামান অকলে কাবি, নাগৰিক মঞ্চৰ ছেক্ৰেটাৰী অকলে কাবি, গতিকে ৰাইজ ওলাই আহিছে। এইবাৰ তোৰ ঠিকনা নাই, তই সাৱধান হৈ থাক, তোক মই কৈছো, ডাইৰেক্ট কৈছো, তুই বুলি ক'লো, সাৱধান হৈ থাক। ৰাইজক তই নিশ্চাত কৰিবি, ৰাইজৰ আদৰ্শ জননেতা শৰৎ চন্দ্ৰ সিংহৰ আদৰ্শ তই অপমান কৰিবি, নাম চেঞ্জ বুলি ক'লো তক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।